মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৪ৰ্থ অধ্যায়ৰ ৩ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পাঠ ১ শনিবৰীয়া বজাৰ। বজাৰৰ বিষয়ে আছে। আহাচোন চাওঁ কিনো আছে। ছবি চাই কথা পাতো আহা। তোমালোকে ইয়াত এখন ধুনীয়া ছবি দেখিছা নহয়নে? চোৱাচোন এই ছবিখন দেখি তোমালোকৰ কেনেকুৱা লাগিছে বাৰু? ভাবাচোন এই ছবিখন কিহৰ ছবি হয় বাৰু? বজাৰৰ ছবি। বজাৰ ক'ত বহিছে বাৰু? বিদ্যালয়ত নহয়নে? এইখন হ'ল বিদ্যালয় নহয় জানো? আৰু বিদ্যালয়ত গৃহৰ সন্মুখত কি হৈছে? বজাৰ বহিছে। আৰু বজাৰ কোনে দিছে? কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। দেখিছা? চোৱাচোন বজাৰতনো কি ওলাইছে? কি ওলাইছে বাৰু? এইয়া পাচলি ওলাইছে, দৈ ওলাইছে নহয়নে? চোৱাচোন কি পাচলি ওলাইছে? বেঙেনা, বিলাহী, মূলা, তিয়ঁহ, বন্ধাকবি নহয় জানো? আৰু লাও, গাজৰ, কোমোৰা নহয়নে? কলডিল, জলকীয়া, ৰঙালাও নহয় জানো? আৰু চোৱাচোন তোমালোকে বজাৰত কি হৈছে? ছাত্ৰ-ছাত্ৰীসকলে দোকান দিছে আৰু বাকী কিমান মানুহে বজাৰত বস্তু কিনিবৰ কাৰণে আহিছে। চোৱাচোন তোমালোকে এইফালে এই ছোৱালীজনীয়ে চোৱা কি নিছে? পাচিত বেঙেনা নিছে। আৰু চোৱাচোন এইফালে ককাজনে কি কৰিছে বাৰু? দৈ টেকেলি লৈ গৈছে নহয়নে? চোৱাচোন আৰু কি আছে? এইফালে চোৱাচোন নহয়নে? তোমালোকেও তোমালোকৰ বিদ্যালয়ত এনেকুৱা এখন বজাৰ বহুৱাবাচোন য'ত তোমালোক দোকানী হবা আৰু বাকী তোমালোকৰ মা-দেউতা হওক গাঁৱৰ মানুহ তেওঁলোক কি হ'ব? গ্ৰাহক হ'ব। আৰু তোমালোকে ঘৰতেই পোৱা শাক-পাচলি, ফল-মূলসমূহ বিক্ৰী কৰিবৰ কাৰণে লৈ আনিবা। ঠিক আছে, এইবাৰ চাওঁ আহাচোন। কওঁ আহা। ইয়াতে কিছুমান প্ৰশ্ন আছে আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ কওঁ আহাচোন। ওপৰৰ ছবিখনত কি গছ দেখিছা কোৱা? আমাৰ ছবিখন কাষতে দি থোৱা আছে। এই ছবিখনলৈ চোৱাচোন তোমালোকে কি গছ দেখিছা? কি আছে বাৰু? কলগছ আছে নহয়নে? আৰু কি গছ আছে? আম গছ আছে নহয় জানো? আৰু এইফালে বিভিন্ন ধৰণৰ গছ আছে। এইবাৰ কোৱাচোন তোমালোকে ছবিখনত ল'ৰা-ছোৱালীবোৰে কি কৰিছে? চোৱাচোন ছবিখনলৈ। ছবিখনত ল'ৰা-ছোৱালীয়ে কি কৰিছে? ছবিখনত ল'ৰা-ছোৱালীয়ে কি কৰিছে? বস্তু বেচিছে নহয়নে? তেওঁলোকে বিদ্যালয়তে বজাৰ বহুৱাই বস্তু বেচিছে। এইবাৰ কোৱাচোন বজাৰখনত কোনে বস্তু বিক্ৰী কৰিছে? কোনে কৰিছে বাৰু? বজাৰখনত ছাত্ৰ-ছাত্ৰীসকলে বস্তু বিক্ৰী কৰিছে। এইবাৰ কোৱাচোন বজাৰত কি বস্তু ওলাইছে? বজাৰত কি ওলাইছে? শাক-পাচলি, দৈ এইসমূহ বস্তু ওলাইছে। কি বাৰু? বেঙেনা, তিয়ঁহ, মূলা, আলু, বন্ধাকবি, বিলাহী, লাও নহয়নে? গাজৰ, দৈ, কলডিল, ৰঙালাও, জলকীয়া এইসমূহ বস্তু ওলাইছে। এইবাৰ চাওঁ আহাচোন। বজাৰখন ক'ত বহিছে? ক'ত বহিছে বাৰু? বজাৰখন ক'ত বহিছে? বিদ্যালয়ৰ সন্মুখত বহিছে। বিদ্যালয় গৃহৰ সন্মুখত বহিছে নহয়নে?
তাৰমানে বিদ্যালয়ৰে খেলপথাৰত বজাৰখন বহিছে এইবাৰ আমি পঢ়ো আহা এই যে দফাটো দেখিছা এই দফাটো আমি পঢ়ো আহাচোন মেৰীহঁতৰ বিদ্যালয়ত আজি উখল মাখল পৰিৱেশ বহুত মানুহে আহি সিহঁতৰ বিদ্যালয়ত ভিৰ কৰিছেহি কাৰণ আজি সিহঁতৰ বিদ্যালয়ৰ চৌহদত শনিবৰীয়া বজাৰ বহিছে বজাৰত বস্তু কিনা বেচাৰ বিষয়ে জানিবলৈ বিদ্যালয়ত বজাৰ পাতিছে আমি যে দেখি আহিলো ছবিখন এই ছবিখন কৰ হয় মেৰীহঁতৰ বিদ্যালয়ৰ হয় আৰু কিয় বজাৰখন বহুৱাইছে যাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বস্তুৰ কিনা বেচাৰ বিষয়ে গম পায় এইবাৰ চাও আহাচোন ছাৰ বাইদেউসকলে সহযোগ কৰিছে তেওঁলোকে ঘৰৰ পৰা বিভিন্ন শাক পাচলি ফল-মূল তামোল পাণ লৈ আহিছে মেৰীয়ে 10টা নেমু দুগুছি পাণ আৰু 5টা কৰ্দৈ আনিছিল নেমু কেইটা তাই 5 টকাকৈ বেচিলে পাণ দুগুছি বেছি 5 টকা আৰু কৰ্দৈ কেইটা বেছি 15 টকা পালে তাত কি ওলাইছে তামোল পাণ ফল-মূল শাক-পাচলি বিভিন্ন ধৰণৰ বস্তু ওলাইছে তাত মেৰীয়ে কি কৰিছিলে 10টা নেমু দুগুছি পাণ আৰু 5টা কৰ্দৈ আনিছিলে আৰু তাই কি কৰিলে নেমু কেইটা 5 টকাকৈ আৰু পাণ দুগুছি 5 টকা আৰু কৰ্দৈ কেইটা 15 টকাকৈ বিক্ৰী কৰিলে এইবাৰ চাও আহাচোন শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিও আহা ইয়াতে এটা প্ৰশ্ন আছে আৰু সেই প্ৰশ্নটো চাই লৈ আমি শুদ্ধ চিনটো দিও আহা মেৰীয়ে 10টা আনিছিল কি আনিছিল বাৰু কৰ্দৈ নেমু পাণ কি আনিছিল নেমু আনিছিল গতিকে ক'ত শুদ্ধ চিন হ'ব এই খালি হৈ থকা বাকচটোত শুদ্ধ চিনটো হ'ব এইবাৰ চাও আহাচোন লিখো আহা মেৰীহঁতৰ বিদ্যালয়ত আজি কি বহিছে আমি লিখো আহাচোন কিনো হ'ব উত্তৰটো মেৰীহঁতৰ বিদ্যালয়ত শনিবৰীয়া বজাৰ বহিছে আমি দফাটোত পাই আহিছিলো নহয়নে এইবাৰ চোৱাচোন মেৰীয়ে কি বেচিছে কি বেচিছে মেৰীয়ে 10টা নেমু দুগুছি পাণ আৰু 5টা কৰ্দৈ বেচিছে এইবাৰ চাও আহাচোন মেৰীয়ে কি বস্তু বেচিলে আৰু মুঠ কিমান টকা পালে কিমান পালে বাৰু চাওচোন আহা মেৰীয়ে 10টা নেমু দুগুছি পাণ আৰু 5টা কৰ্দৈ বেচিলে মুঠ 25 টকা পালে মুঠ কিমান পালে 25 টকা পালে এইবাৰ চাও আহাচোন বজাৰত কি কৰা হয় বজাৰত কি কৰা হয় বজাৰত বস্তু বেচা কিনা কৰা হয় এইবাৰ চাও আহাচোন মেৰীহঁতৰ বিদ্যালয়ত শনিবৰীয়া বজাৰ বহিছে কথাষাৰি সঁচা নে মিছা সঁচা গতিকে আমি ক'ত শুদ্ধ চিন দিম কত নহয়নে কত সঁচা আৰু খত মিছা এইবাৰ চাও আহাচোন মেৰীয়ে বজাৰলৈ কেইটা কৰ্দৈ আনিছিল মনত আছেনে তোমালোকৰ কেইটা আনিছিল বাৰু 5টা গতিকে ক'ত শুদ্ধ চিনটো হ'ব কত মৰমৰ অকণিহঁত ইমান পৰে এই অংশটি তোমালোকক শিকালো আশা কৰিছো তোমালোকে বুজি পালা আগন্তুক দিনত পুনৰ এটি নতুন অংশলৈ আহিম ধন্যবাদ